হয়, আজি আমি কাকপথাৰৰ কেইজনমান ছাত্ৰই মিলি আজি এক পিচফুল প্ৰটেষ্ট আমি সাব্যস্ত কৰিছোঁ। যিহেতু আপোনালোকে গম পাইছেই যে আজি যন্তৰ মন্তৰত এক মেগা প্ৰটেষ্ট সাব্যস্ত কৰা হৈছে, য'ত বহুকেইজন ভাৰতৰ ছাত্ৰ ছাত্ৰী অকল গৈছে। কিন্তু ভাৰতত এনেকুৱা বহু ছাত্ৰ ছাত্ৰী আছে যোনে যন্তৰ মন্তৰত আজি যাব পৰা নাই বা সংসদলৈ যাব পৰা নাই। ঠিক সেইবাবে আমি এই অঞ্চলটোৰ পৰা এটা মেছেজ দিব খুজিছোঁ গোটেই ভাৰতৰ জনতাক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক এটা মেছেজ দিব খুজিছোঁ যে কক্ৰোচ জনতা পাৰ্টি আৰু সোণা মনসুখ ডাঙৰীয়াৰ যি দাবী আছিল যে শিক্ষামন্ত্ৰীয়ে নিজৰ পদৰ পৰা ইস্তিফা দিব লাগে, সেইটো কিন্তু অতি সোনকালে সম্পূৰ্ণ কৰি তোলক। আৰু এই যে নীটৰ যে পেপাৰ লিক হ'ল, তাত যে প্ৰায় 12জনকৈ ছাত্ৰ ছাত্ৰী যে আত্মহত্যাৰ দৰে এটা ষ্টেপ ল'ব লগা হ'ল, এইসকলৰ দায়ী কোন বাৰু? এইসকলৰ দায়ী হৈছে শিক্ষামন্ত্ৰী, শিক্ষা ব্যৱস্থাটো। এতিয়া শিক্ষা ব্যৱস্থাটোত লাহেকৈ আঁচনি সোমাবলৈ ধৰিছে, নিযুত বাবু আৰু নিযুত মইনাই দি আমাক কিনিবলৈ চেষ্টা কৰিছে। আৰে সেইজন মন্ত্ৰীয়ে কেনেকৈ বুজি পাব আমাৰ সেই শিক্ষা ব্যৱস্থাটোৰ কথা, যাৰ নিজৰ ল'ৰাই এই শিক্ষা ব্যৱস্থাটো ফ'ল' কৰি থকা নাই, ক'ৰবাত ইংলেণ্ড, ইটালী, আমেৰিকাত গৈ পঢ়ি আছে। আমিহে এই শিক্ষা ব্যৱস্থাটো ফ'ল' কৰি আছোঁ, আমিহে এই শিক্ষা ব্যৱস্থাটোৰ ওপৰত মাত মাতিব লাগিব। তেওঁলোকে আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত যে এই ভূমিকা পালন কৰা নাই, সেয়া কিন্তু আমি দেখিবলৈ পাইছোঁ, আমি জল পটকৈ দেখিবলৈ পাই আহিছোঁ। আৰু সেইবাবে আমি এই অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰিছোঁ, পিচফুল প্ৰটেষ্ট সাব্যস্ত কৰিছোঁ। কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ ফ্ৰীডম অফ স্পীচ কাঢ়ি লোৱা হৈছে। সেইবাবে আজি আমি পিচফুল প্ৰটেষ্ট কৰিছোঁ, য'ত আমি একো শ্লোগান দিয়া নাই, একো জোৰকৈ আন্দোলন কৰা নাই। আমাৰ ফ্ৰীডম অফ স্পীচ কাঢ়ি লোৱাৰ বাবে আমি এটা পিচফুল প্ৰটেষ্ট ইয়াত সাব্যস্ত কৰিছোঁ। ধন্যবাদ। জয় অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।